মই যেতিয়া সুধিলোঁ যে কি পাতিছে, চাৰ্কল অফিচাৰ ইয়াতে বহি আছে, মই তেওঁক মাতি সুধিলোঁ যে মাটি কি কৰিছা তোমালোকে? বোলে এতিয়ালৈকে একো কৰা নাই। একো নাই কৰা মানে যে এইটো ভিজিআৰ মাটি, ইয়াৰ সলনি মাটি নিদিলে এই মাটিটো দিব নোৱাৰে। মই চাৰ্কল অফিচাৰক ৰিকুৱেষ্ট কৰা নাই, নিৰ্দেশ দিছোঁ 1 সপ্তাহৰ ভিতৰত ইয়াৰ মাটিৰ প্ৰস্তাৱ মই পাব লাগিব। 1 সপ্তাহত হয় তেওঁৰ প্ৰস্তাৱ যাব, নহয় মই তাৰ পৰা তেওঁৰ প্ৰস্তাৱ পঠাই দিম। অৰ্ডাৰ দুটাৰ এটা হ'ব। তেওঁৰ প্ৰস্তাৱ যদি DC অফিচ নাপায়, তেওঁৰ অৰ্ডাৰ মই ইয়ালৈ পঠাই দিম। 60 বছৰ হ'ল এখন মহাবিদ্যালয়ৰ মাটি হোৱা নাই। মই কৈ দিছোঁ বেলেগ জেগাত 100 বিঘা মাটি ভিজিআৰ কৰি দিয়ক আৰু 75 বিঘা মাটিৰ প্ৰস্তাৱ দিয়ক। আৰু 1 সপ্তাহত মোৰ ওচৰ নাপাব পাৰে, DC অফিচ পাব লাগিব আৰু DCৰ তাৰ পৰা মই 1 সপ্তাহত তাৰ পৰা লৈ ল'ম। DCকো কৈ দিম 1 সপ্তাহত তাৰ পৰা মোৰ তাত পৌঁছাব লাগিব। গতিকে এইটো এটা ডাঙৰ সমস্যা। কাইলৈ এই মহাবিদ্যালয়খন কিবা এটা কথাত আমি যদি এনেকুৱা কিছুমান গ্ৰাণ্ট কৰবাৰ পৰা পাওঁ, কিবা পাওঁ, মাটিৰ কাগজ নহ'লে সেইবিলাক কেতিয়াও নিদিয়ে। অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য, তাৰপিছত পঞ্চায়তৰ সভাপতি, জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব।